আসাম এটা ইলেক্ট্ৰনিক কম্পোনেণ্ট মেনুফেকচাৰিং স্কিম এটা ঘোষণা কৰিছে য'ৰ পৰা নেকি কেমেৰাৰ লাইট কেমেৰা ভিডিঅ'ৰ কেমেৰাৰ পাৰ্টছ এইবিলাক ইলেক্ট্ৰনিক সামগ্ৰীবিলাক প্ৰস্তুত হ'ব টু কমপ্লিমেণ্ট দ্যাট স্কিম ভাৰত চৰকাৰে যিটো স্কিম লৈছে তাৰ লগত এডিশ্যনেল ইনচেন্টিভ দি পেলাই আজি আমি আসাম ইলেক্ট্ৰনিক্স কম্পোনেণ্ট মেনুফেকচাৰিং টপ আপ স্কিম টপ আপ মানে ভাৰত চৰকাৰে যি ইনচেন্টিভ দিছে তাতে আমি টপ আপ কৰিছোঁ এই আঁচনিখনো বা এই প্ৰস্তাৱটো আজি কেবিনেটে অনুমোদন জনাইছে বাকি যিখিনি আমাৰ সৰু খুৰা আৰু কেবিনেটৰ সিদ্ধান্ত আছে সেইখিনি আপোনালোকে আমাৰ ইয়াতে প্ৰেছ ৰিলিজত আপোনালোকে পাব পাৰিব এতিয়া আমি কেবিনেটত লোৱা আন কেইটামান সিদ্ধান্তলৈকে আহিছোঁ যিটো আজিৰ সময়ৰ প্ৰাসংগিক ইন ৰিলেটেড টু দ্য প্ৰিভেইলিং সিটুৱেশ্যন এই সময়টো হৈছে যে ভাৰতীয় সেনা বাহিনীৰ লগত থিয় হোৱা আৰু এই সময়খিনি হৈছে যাতে আমি সেনা বাহিনীৰ প্ৰতিটো প্ৰচেষ্টা প্ৰতিটো উদ্যম আৰু প্ৰতিটো সাহসী কাম-কাজক আমি প্ৰেৰণা যোগোৱা আমি তেওঁলোকক সাহস দিয়া আৰু তেখেতসকলৰ লগত থিয় হোৱা যুদ্ধ চলি থকা পৰিৱেশলৈকে ৰাজ্য চৰকাৰে নিজকে অত্যন্ত ক'ব গ'লে এক প্ৰকাৰ অষ্টেৰিটি যে আমাৰ যাতে কাম কাজ ঘটনা চাল চলনত এটা মিতব্যয়িতা দেখা পায় অষ্টেৰিটি দেখা পায় যাৰ জৰিয়তে নেকি আমি সেনা বাহিনীৰ জোৱানসকলক নৈতিক সমৰ্থন আগবঢ়াম যুদ্ধ চলি থকা মাহ কেইটাত আমি কেইটামান বিশেষ ব্যৱস্থা কৰিব খুজিছোঁ অহা যুদ্ধ চলি থকা পৰ্যন্ত অল সেমিনাৰ ৱৰ্কশ্বপ commemorative events and conference involving expenditure and ceremony য'ত নেকি ceremony কৰিব লাগে টকা পইচা খৰচ কৰিব লাগে অফিচৰ ভিতৰতে সেমিনাৰ এখন পাতিছো বেলেগ কথা কিন্তু কলা ক্ষেত্ৰত গৈ এখন সেমিনাৰ পাতিব লাগে কৰবাত পেন্ডেল বনাই সেমিনাৰ পাতিব লাগে আমি সকলো কাম যেতিয়ালৈকে যুদ্ধ চলি থাকে আমি বন্ধ কৰিছো যে আমি মিতব্যয়িতাৰ মাজেৰে কনফাৰেন্স কৰিব লাগে সিএমৰ কনফাৰেন্স ৰুমতে কৰিলে জনতা ভৱনতে কৰিলে ডিসি ৰুমতে কৰিলে কিন্তু আমি যেটো পাবলিকলি আমি কৰো এই কামখিনি আমি নকৰো যেতিয়ালৈকে যুদ্ধ সমাপ্ত নহয় আমাৰ কোনো অফিচাৰ আৰু মন্ত্ৰী সৰকাৰি খৰচত বিদেশ ভ্ৰমণত নাযায় যে আমি সিদ্ধান্ত লৈছো যে ডিউৰিং দিস পিৰিয়ড no officers no ministers will travel abroad during this period যুদ্ধ চলি থকা সময়লৈকে ৰাজ্য চৰকাৰে পুলিচক বাদ দি আৰক্ষীৰ বাবে প্ৰয়োজন হলে বেলেগ কথা আৰক্ষী বা সেনা বাহিনীৰ কামকাজক বাদ দি আন গাড়ী মটৰ এইকেটা দিন আমি কোনেও নিকিনো যি গাড়ীৰ প্ৰপ'জাল আহে ভেহিকল কিনাৰ কথা থাকে এইকেটা দিন আমি নতুন গাড়ী মটৰ একো নিকিনো মানুহে ভাল নাপাব একেটা দিন কোনোবাই নতুন গাড়ী এখন কিনি চলাই আছে গতিকে আমি একেটা দিন গাড়ী মটৰ নিকিনো কিন্তু পুলিচক কিবা লাগিলে দ্যাট ইজ এ এক্সেপশন এটো এটা বেলেগ কথা একেটা দিন আমি ডাঙৰ গণ সমাবেশ বা ডাঙৰ মিটিং কৰাৰ পৰা বিৰত থাকিম যিমান পাৰো আমি ভাৰ্চুৱেল মুডত মিটিং কৰিম যদি একেটা দিন আমাৰ মিটিং ডাঙৰ ডাঙৰ সভা সমিতি যিবোৰ চৰকাৰৰ পৰা কৰা হয় আমি অন্তত যুদ্ধ চলি থকা সময়ত আমি কৰিব খোজা নাই যদি বিশেষ কিবা সাংঘাতিক ডাঙৰ আঁচনি এটা হিচাপে আমি আৰম্ভ কৰিব লাগে যেনেকুৱা শিৱৰাজ চৌহান ডাঙৰী আহা কথা আছে 16 তাৰিখে তেওঁ আমাক 4 লাখ নতুন দুখীয়া মানুহৰ কাৰণে ঘৰ দিব গতিকে সভা এখন কৰিব লাগিব কিন্তু সেইখনে আগতে যেনেকৈ আমি এক্সিবিশন দি বহুত ডাঙৰকৈ কৰো এতিয়া সেইখনকে আমি মিতব্যয়িতাৰ মাজেৰে কৰিম আৰু যিমান পাৰো লাৰ্জ গেদাৰিং আমি এভয়েড কৰিম এইকেটা দিন সৰকাৰৰ আঁচনি বা সৰকাৰৰ সাফল্য আদিৰ এডভাৰটাইজমেন্ট হোৰ্ডিং টিভি আমি নকৰো আমাৰ যিমান কেখন হোৰ্ডিং আছে অসম সৰকাৰৰ
সেই গোটেইকেইখন হোৰ্ডিং আমি দেশপ্ৰেমমূলক কথাৰে আমি গোটেই হোৰ্ডিংখিনি কনভাৰ্ট কৰি পেলাম য'ত নেকি মানুহে দেশপ্ৰেমৰ বাণী পায় এতিয়া আঁচনিৰ কথা আছে কৰবাত মোৰো ফটো আছে সেইবিলাক এতিয়া সকলো নোহোৱা হৈ যাব it will be only display the spirit of nationalism যিমান গভৰ্ণমেণ্ট হোৰ্ডিং আছে গোটেইখিনি এইকেইটা দিন আমাৰ বিষয়াসকলে নন এসেনশিয়েল ট্ৰেইনিং আদিটো নাযায় বোলে আজি মছৰি ট্ৰেইনিং আছে এসেনশিয়েল হলে বেলেগ কথা নন এসেনশিয়েল ট্ৰেইনিং আদিটো আমি নাযাওঁ কেইটামান আমি আৰু কথা হাতত ল'ব খুজিছোঁ আমাৰ চৰকাৰী কৰ্মচাৰীৰ ছুটিটো আমি কেনসেল কৰিব খোজা নাই কাৰণ আমি war activity যেটো জোন তাতকৈ আমি বহুখিনি বৰ্তমান দূৰত আছো কিন্তু লিভত যোৱা অফিচাৰ সকলৰ ফোন নম্বৰ এড্ৰেছ সিনিয়ৰৰ লগত থাকিব প্ৰয়োজন হলে যাতে আমি তেওঁলোকক মাতি আনিব পাৰো সো দ্যাট ইজ নাম্বাৰ 2 নাম্বাৰ 3 যে আমি ভলেন্টাৰী ব্লাড ডোনাৰ এখন লিষ্ট আমি প্ৰিপেয়াৰ কৰিম পাৰ্টিকুলাৰলি ফোকাসিং অন ৰেয়াৰ ব্লাড গ্ৰুপস কালি যদি ফটক কৰি জম্মু কাশ্মীৰৰ পৰা আহে যে বি নেগেটিভ ব্লাডছ লাগে এবোৰ দেখত বহুত নাথাকে সেইকাৰণে আমাৰ জিলা প্ৰশাসনৰ লগত কালি পঞ্চায়তৰ ইলেকশ্যন আছে পৰহি মই ভিসি কৰিম they will prepare a list of blood donors যাতে প্ৰয়োজন সাপেক্ষে অসমৰ পৰা আমি ব্লাড পঠাব পাৰো particularly in rare groups B negative A negative AB negative O negative এই ধৰণৰ আমি এখন লিষ্ট বনাই ৰাখিম যাতে ব্লাড আমি ড্ৰ কৰি লগে লগে সেনা বাহিনীক আমি দিব পাৰো সো জিলা প্ৰশাসনে এই কামটো গুৰুত্ব দিব দ্বিতীয়তে অহা কেইটামান দিনত আমাৰ হস্পিটাল সমূহত আইসিইউ কাম কৰি আছে নে নাই আইসিইউ কোভিডৰ সময়ত যেনেকৈ আমি এটা হস্পিটাল খিনিৰ ওপৰত আমি এটা অডিট কৰিছিলো যে ইন কেস অফ আৰ্জেন্সি ডক্টৰ কোট আছে সাৰ্জন কোট আছে এনাস্থেসিস কোট আছে গুটেই অডিটটো আমি কৰিব খুজিছো যাতে প্ৰয়োজন হলে অসমে হেলথ কেয়াৰৰ ক্ষেত্ৰত পিছুৱাই নাথাকে আৰু কালি যদি আমাক কয় যে নহয় জম্মু কাশ্মীৰলৈকে পাঞ্জাবলৈকে 10 জন সাৰ্জন পঠাব লাগে 10 জন নিউৰলজিষ্ট পঠাব লাগে আমাৰ লগত যি আছে আমি যাতে পঠাব পাৰো হে কাৰণে আমি হেলথ সিস্টেমটো অহা কেইটামান দিনত আমি এটা অডিট কৰিব খুজিছো সেকেন্ড নৰ্থ ইষ্টত আৰ্মিৰ এটা ডাঙৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আছে আৰু আৰ্মিৰ মুভমেন্ট হয় একেটা দিন আমি জিলা উপায়ুক্ত সকলক অনুৰোধ কৰিম যাতে তেওঁলোকে আৰ্মি এয়াৰ ফোৰ্সৰ লগত খুব ক্লোজ কন্টেক্টত থাকে and they facilitate their movement যদি যাব লাগে গাড়ী এখন পোৱা নাই ফটক কৰি গাড়ী জুগাৰ কৰি দিয়া এই গুটেইখিনি আৰু আৰ্মি আৰু এয়াৰ ফোৰ্স কেম্পৰ কাখত থকা পপুলেশন খিনিকো আমি যুদ্ধৰ বিষয়ে সজাগ কৰিব খুজিছো যাতে তেওঁলোকে এটা সিভিল ডিফেন্স হিচাপেও নিজক ক্ৰিয়েট কৰিব পাৰে থাৰ্ড আমি এটা খুব ইম্পৰ্টেন্ট আজি কেবিনেটৰ সিদ্ধান্ত লৈছো যে এই সময়খিনিত সেনা বাহিনীৰ জোৱানসকল ফ্ৰন্ট লাইনত আছে ঘৰত মাকৰ বেমাৰ লৰাৰ এডমিশন হোৱা নাই ঘৈণীয়েকে কৰিব পৰা নাই তেওঁলোকৰ অসমৰ চিন্তাটোৱে যাতে তেওঁলোকক তাতে এফেক্ট নকৰে হে কাৰণে নেক্সট 7 ডেজত জিলা প্ৰশাসনে প্ৰত্যেক গৰাকী সামৰিক বাহিনীৰ জোৱানৰ নাম আৰু এড্ৰেছ উলিয়াব তেওঁলোকৰ ঘৰত যাব আৰু আমি এটা ডিস্ট্ৰিক্ট কন্ট্ৰোল ৰুম কৰিম যে আৰ্মিৰ ফ্যামিলি কিবা প্ৰয়োজন হলে যাতে আমি সহায় কৰিব পাৰো সাপোৰ্ট গ্ৰুপ এটা আমি কৰিব খুজিছো আৰু মই আজি ৰাতিপুৱা আমাৰ পাৰ্টিৰ অফিচত গৈছিলো তাতো মই কৈ আহিছো যে মোৰ সমষ্টিত যদি 10 গৰাকী সেনা বাহিনীৰ জোৱান আছে আমি এটা আইডেন্টিফাই কৰিলাম আৰু যুদ্ধ নোহালৈকে সেই 10টা ফ্যামিলিৰ যি অসুবিধা হক হেতু অসম চৰকাৰে চাব
So those family will be taken care by Assam government. কাৰোবাক স্কুলত এডমিশ্যন লাগে, কাৰোবাক গেছৰ চিলিণ্ডাৰ লাগে, কোনোবাই কিবা পোৱা নাই, যিবিলাক সৰু সুৰা চিন্তাই যুদ্ধত থকা মানুহজনক মানসিকভাৱে দিগদাৰ কৰিব পাৰে, we want to take over that responsibility so that the person who is on the war front, he is not disturbed by the present situation in its home. Second, আমি এইকেইটা দিনত আমাৰ ডিপাৰ্টমেণ্ট হওক, ইনষ্টিটিউশ্যন হওক, সবকে আমি ডিছপ্লে এক্সাম্পলাৰী ডিচিপ্লিন, অষ্টেৰিটি আৰু এফিচিয়েঞ্চি, এই তিনিওটাৰ মাজেৰে আমি যাবৰ কাৰণে অনুৰোধ কৰিম, কাৰণ we do not know who will be required at what way in the front line. So এইকেইটা দিন কোনোবা ক্লাবত যোৱা, কোনোবা কৰবাত যোৱা, এটলিষ্ট গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্ট মন্ত্ৰী বা আমি চৰকাৰৰ যিখিনি লিডিং পজিশ্যনত আছোঁ, we should demonstrate a austerity in solidarity with the Indian Armed Forces. ভাৰত চৰকাৰে এটা আমাক বিশেষ নিৰ্দেশ দিছে, যিটো আপোনালোকৰ মাজেৰে আমি পপুলাৰ হোৱাটো বিচাৰিছোঁ। প্ৰত্যেক মাহত অসমলৈ চাউল আহে, ৰাইচ আহে, যাৰ থ্ৰুদি আমি ৰেচনৰ দোকানৰ থ্ৰুদি আমি গাঁৱৰ মানুহক আমি বিতৰণ কৰোঁ, আৰু এইটো প্ৰত্যেক মাহে মাহে আহে। ভাৰত চৰকাৰে বিচাৰিছে যে লজিষ্টিক ৰেছপনচিবিলিটিটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ কমি যাব লাগে, যাতে দে কেন পুট দ্য এনাৰ্জি ফৰ আদাৰ ইম্পৰ্টেণ্ট ডিমাণ্ডছ। সেইকাৰণে তেওঁলোকে আমাক অনুৰোধ কৰিছে যে 3 মাহৰ চাউল তেওঁলোকে একেলগে দি দিব, অৰ্থাৎ জুন মাহত, জুন, জুলাই, আগষ্ট এজন মানুহে 5 কেজিকৈ পায়, 5 কেজিৰ পৰিৱৰ্তে আমি 15 কেজি দি দিম, যাতে জুন, জুলাই, আগষ্ট নেক্সট ছেপ্টেম্বৰত পাব। চ' 3 মাহৰ নেশ্যনেল ফুড ছিকিউৰিটি এক্টৰ চাউল আমি জানুৱাৰীত, জুনত আমি একেলগে দি দিম। খালি ৰাইজে এইটো ভাবিব নালাগে যে এইটো ৰাইচ বাঢ়ি গ'ল, গতিকে অহা মাহতো 15 কেজি পাম, তাৰ পিছৰ মাহতো 15 কেজি পাম। 5 কেজিয়ে আছে, কিন্তু 3 মাহৰ চাউল আমি একেলগে দি দিম। আমি টিভিয়ে পত্ৰই ইয়াক আমি কৰিম। ইউজুৱেলি এটা ফেমিলিয়ে মেক্সিমাম 35 কেজি পায়। 35 into 3 112, 105 হ'ব ন? চ' 105 কেজি আমি দি দিলোঁ। চবেই 35 নাপায়, যাৰ পৰিয়ালৰ সংখ্যা কম, কিন্তু 5 into 7 মেক্সিমাম 35 পায়, কোনোবাই 15 পায়, কোনোবাই 20 পায়। যোনে যিমান পায় তাৰ আমি 3 টাইমছ দি দিম, যাতে কোনো ধৰণৰ ভাৰত চৰকাৰৰ লজিষ্টিক প্ৰেছাৰটো যাতে কমি যায়, কাৰণ ট্ৰাকবিলাক যদি অসমত আহি থাকে যুদ্ধ ক্ষেত্ৰত যাব নোৱাৰিব। সেইকাৰণে এবাৰতে যদি আমি 3 মাহৰ চাউল লৈ লওঁ, তেতিয়াহ'লে গোটেই লজিষ্টিক ৰেলত চাউলৰ কাৰণে মালবাহী ৰেল আহিব লাগে। এতিয়া ৰেলত আমি আৰ্মিৰ মুভমেণ্ট লাগিব, গতিকে যদি মালবাহী ট্ৰেইন 3 বাৰ অহাতকৈ এবাৰ আহিলে 2 বাৰ ফ্ৰী হৈ যাব। চ' সেইকাৰণে লজিষ্টিক প্ৰেছাৰৰ পৰা ফ্ৰী কৰি দিবৰ কাৰণে আমি 3 মাহৰ চাউল জুন মাহত একেলগে দিম। এইটো অসম বুলি নহয়, সকলো ৰাজ্যৰ কাৰণে এইটো SOP হৈছে, আৰু অসমৰ ৰাইজক মই বিশেষকৈ কথাখিনি অলপমান জনাই ৰাখিব খুজিছোঁ।